নমস্কাৰ মই আজি উপস্থিত আছোঁ দেৰগাঁও ঈদগাহত। আজি পবিত্ৰ ৰমজান ঈদ সম্পূৰ্ণ এটা মাহ তেখেতসকলে ব্ৰত কৰি মানে সন্ধিয়া সময়ত তেখেতসকলে ইফতাৰ কৰি বহুত কষ্টৰে এয়া মানে তেওঁ দেশৰ শান্তিৰ কাৰণে ঘৰখনৰ শান্তিৰ কাৰণে তেখেতলোকে ব্ৰত কৰে আৰু ব্ৰত কৰি আজি এমাহৰ মূৰত দেৰগাঁৱত ঈদগাহত তেখেতসকলে নামাজ কৰিছে। ইয়াত দেখা গৈছে যে বিশ্বৰ শান্তিৰ কাৰণে তেখেতসকলে কোৱা দেখা গৈছে, হিন্দু মুছলিমৰ সকলোৰে উন্নতিৰ কথা কোৱা গৈছে। আমি সঁচাকৈ এইটো প্ৰশংসনীয় পদক্ষেপ। আমি পাতৰ টাইমৰ তৰফৰ পৰা সমগ্ৰ দৃশ্যক আমি দেখাম যে মই ইয়াত জিকিৰে আৰম্ভ কৰিছোঁ অনুষ্ঠানটো। মোৰ মনত ভেদভাৱ নাই অ আল্লাহ, মোৰ মনত হীন পৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, একেখন জমিনৰ থলীত। আৰু সমগ্ৰ পৰিৱেশটো মই দেখুৱাবলৈ অনুযায়ী ভিডিঅ' জানিছোঁ। আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিনাখন সকলো অসমবাসীলৈ আমাৰ ঈদ মুবাৰক জনালোঁ। সকলোৱে সুখেৰে শান্তিৰে থাকক, ভগৱানে ঈশ্বৰে আল্লাই সকলোকে শান্তিৰে সুখেৰে ৰাখক। এই আজিৰ ঈদৰ দিনাখনৰ এই আমাৰ কামনা। হয়, সকলোকে ধন্যবাদ জনাইছোঁ আৰু ঈদৰ শুভেচ্ছা জনাইছোঁ। আজি আমি দেৰগাঁও আঞ্চলিক ঈদগাহৰ সম্পূৰ্ণ নামাজ হৈ গৈছে আৰু গোটেই বিশ্ববাসী তথা ভূমিকম্প হোৱা ঠাই দোৱা কৰিছে আৰু সকলোৱে ঈদৰ শুভেচ্ছা থাকিল। তাকে মাহৰ ৰোজাৰ অন্তত আজি এই দিনটো আহিছে আৰু আমাক ইয়াত চবেই সহায় সহযোগ কৰিছে। সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি দেৰগাঁৱত ঈদ পালন কৰিছোঁ। আজিলৈকে আমাৰ এনেকুৱা কোনো পৰিস্থিতি হোৱা নাই আৰু আমাক পুলিচ প্ৰশাসনেও বহুত সহায় কৰিছে। তাৰ কাৰণে সকলোকে ধন্যবাদ, অসমবাসী সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। ঈদ মুবাৰক। আজি ঈদ উল ফিতৰৰ আজি দিনটো হৈছে বহুত খুশীৰ দিন। সমগ্ৰ অসমৰ বিভিন্ন ব্যক্তিসকলৰ সকলোলৈ আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৰগাঁও আঞ্চলিক ঈদগাহত বিভিন্ন জামাতৰ 13টা জামাতৰ হৈ এতিয়া আঞ্চলিক জামাত আমি নামাজ পঢ়িলোঁ আজি একেলগে হৈ। আৰু ওপৰৱালাৰ ওপৰত আমি দোৱা কৰোঁ যে বিশ্বখন যাতে শান্তি হৈ যায়, তাৰ কাৰণে দোৱা কৰিছে আজি ইমাম চাহাবে। আৰু আপোনালোকলৈ সকলোৱে দোৱা থাকিল। আৰু আপোনালোক যি চেনেল আহিছে, চেনেলক আমি অশেষ ধন্যবাদ আৰু আশীৰ্বাদ কৰিলোঁ। আপোনালোকে আমাৰ কাৰণে সদায় থাকিব, আমি সকলোৱে আপোনালোকৰ কাৰণে আছোঁ ইনশাআল্লাহ। আমি এইটোৱে শুভেচ্ছা জনাওঁ যে পৃথিৱীৰ সকলো মহিলা এক হৈ থাকে আৰু বিশেষকৈ অসমৰ মানুহ হিন্দু মুছলমান যাতে ককাই ভাই হিচাপত থাকে, যাতে কোনো বাধা বিঘিনি নাহে সকলোৰে ওপৰত। সকলোৱে আল্লাহৰ ওচৰত খাটিব লাগে, আল্লাহ আপুনি সকলোকে হেফাজতে ৰাখোঁ। এইবাৰ মই আল্লাহৰ ঘৰলৈ গৈ আছোঁ হজ কৰিবলৈ। মই আৰু মোৰ মাইকী মানুহ গৈ আছোঁ। আমি দুয়ো আল্লাহৰ ওচৰত খাটিম যাতে অসমৰ সকলো ধৰ্মাৱলম্বী লোক মিলি জুলি থাকে, যাতে বাহিৰা শক্তিয়ে কোনো অপকাৰ কৰিব নোৱাৰে। দেৰগাঁও আঞ্চলিক ঈদগাহ আমি বহুত আগৰ পৰা এইখন চেষ্টা কৰি বহুত ডাঙৰ কৰিলোঁ। যথেষ্ট মানুহ হৈছে আমাৰ ইয়াত। আজি সুকলমে চব আমাৰ ঈদগাহ নামাজ সম্পূৰ্ণ হ'ল। ধন্যবাদ। আসসালামু আলাইকুম। সকলো অসমবাসী ৰাইজৰ কাৰণে এই পবিত্ৰ ঈদগাহৰ আজি নামাজ আদায় আমি কৰিলোঁ। তো সকলোকে ঈদ উল ফিতৰ মুবাৰক আমি জনাবলৈ বিচাৰিছোঁ আৰু সকলোকে আজি বহুত পবিত্ৰ দিন। সকলোকে আজি দিনটো উৎসাহেৰে পালন কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।